বন্ধুসকল বৰ্তমান ফেচবুকত চলি থকা ট্ৰেণ্ডিং এআই ফটো কেনেকৈ বনাব তাৰ বিষয়ে জানিবলৈ সম্পূৰ্ণ এই ভিডিঅ'টো চাওক। আপুনি প্ৰথমতে গুগলত যাব, জেমিনি টাইপ কৰিব আৰু জেমিনি টাইপ কৰাৰ পিছত এইটো ইণ্টাৰফেচ আহিব। গুগল জেমিনিৰ ওপৰত যিটো লিংক আছে তাত ক্লিক কৰিব, গুগল জেমিনি। তাৰপিছত এইটো ইণ্টাৰফেচ আহিব। বন্ধুসকল ইয়াতে আপুনি টুলছত ক্লিক কৰি ক্ৰিয়েট ইমেজ বানানা যিটো ফটো আছে তাত ক্লিক কৰিব। তাৰপিছত প্লাছ আইকনত ক্লিক কৰিব, আপলোড ফাইলত ক্লিক কৰিব। এতিয়া আপোনাৰ গেলাৰীত থকা ফটো আপলোড কৰি দিব। যেনে মই মোৰ ভাতিজীৰ ফটো এটা আপলোড কৰি আপোনালোকক দেখুৱাইছোঁ। আৰু চাওক ইয়াতে ফটোটো আপলোড হোৱাৰ পিছত ডেছক্ৰাইব ইয়ৰ ইমেজ, ইয়াতে আপুনি প্ৰম্পট লিখিব লাগিব, প্ৰম্পট দিব লাগিব। আৰু প্ৰম্পটটো আপুনি ক'ত পাব সেই বিষয়ে আপুনি ডেছক্ৰিপশ্যনত গৈ ডেছক্ৰিপশ্যনত মই প্ৰম্পটটো দি দিম, আপোনালোকে তাতে কপি কৰি ইয়াতে আনি পেষ্ট কৰি দিব। তাৰপিছত আপুনি এই কাৰ্চিনত ক্লিক কৰিব। কপি পেষ্ট কৰাৰ পিছত কাৰ্চিনত ক্লিক কৰাৰ পিছত আপুনি ইমেজ ক্ৰিয়েট হৈ আহিব। এআই আপোনাক ধুনীয়াকৈ এখন ফটো ক্ৰিয়েট কৰি দিব। আৰু আপুনি কেনেকৈ ডাউনলোড কৰিব, ফটোৰ ওপৰত এটা ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ওপৰৰ পিনে চাব ডাউনলোড এটা অপশ্যন আছে, তাতে আপুনি ক্লিক কৰিব। আৰু ক্লিক কৰাৰ লগে লগে আপোনাৰ ফটোটো ডাউনলোড হৈ আপোনাৰ মিডিয়া ফাইলত ছেভ হৈ যাব বা গেলাৰীত ছেভ হৈ যাব।